অসমৰ মিয়া লৰা ছোৱালীৰে ভৰ্তি হৈছে কেৰালা বাংগালুৰু আমাৰ গুটেই অসমৰ মিয়া লৰা ছোৱালী বেংগলোৰ কেৰালা সবতো ভৰ্তি হৈ আছে গৈ আছে পমুৱা মুছলমানৰ ঠাই হিন্দু লৰা ছোৱালীয়ে ললে আদৰণিহে জনাব লাগে ভাৰতখনটো আমাৰে গতিকে অকল এই গুটেই সুবিধাবিলাক পমুৱা মুছলমান মানুহখিনিয়ে লোৱাৰ জায়গাত যদি আমাৰ হিন্দু মানুহখিনিয়ে লয় তাতনো বেয়া পাবলগীয়া কি আছে গতিকে হেতুটো আদৰণিহে জনাব লাগে যে আমাৰ মানুহে গৈছে বাংগালুৰুত গৈছে কাম কৰিছে 20-30 বছৰ আগত অহা বাংলাদেশী ঠাইত দাস কলিতা সকলেও সুবিধা লব লাগে আমাৰ দেশত আমি নগৈ কোনে যাব এতিয়া আমাৰ দেশত কোন গৈছে যিসকল বাংলাদেশৰ পৰা আহিছিল 20-30-40 বছৰ আগত তেওঁলোকে হায়দৰাবাদ অন্ধ্ৰপ্ৰদেশ বাংগালুৰুত গৈ সুবিধা লৈ আছে তাৰ জায়গাত আমি দাস কলিতা মানুহবিলাকে সুবিধা লব লাগে একোটো বেয়া কথা নহয় শনিবাৰে জাগিৰোডৰ বিজেপি জাগি ভকত গাঁও মণ্ডল কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী পিয়ুষ হাজৰিকা বিধায়ক ৰূপম শৰ্মা জিতু গোস্বামী শশীকান্ত দাস আৰু ৰমাকান্ত দেউৰী সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে 3 আগষ্ট জাগিৰোডৰ বাবে এটা ভাল দিন হ'ব সেই দিনটোতে টাটা সেমি কণ্ডাক্টৰৰ প্ৰকল্প ভূমি পূজন আৰু নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব লগতে মুখ্যমন্ত্ৰী আন বহুকেইটা বিষয়ত সাংবাদিকৰ আগত মন্তব্য আগবঢ়োৱাৰ লগতে তেওঁ কয় মই যেতিয়া কোনোবা জিলালৈকে যাওঁ আৰু সেই জিলাত যদি দলৰ কাৰ্যালয় থাকে তেতিয়ালে আজিকালি চাহ কাপ চৰকাৰৰ কাৰ্যালয়ত বহি খোৱাতকৈ মই দলৰ কাৰ্যালয়ত বহিয়ে খাওঁ আৰু ঠিক তেনেকে দুপৰীয়া যদি কোনোবা জিলাত গলো ঘূৰি আহোঁতে ভোক লাগিলে সাৰ্কিট হাউস বা আৱৰ্ত ভৱনত সোমোৱাতকৈ আমাৰ বিজেপিৰ যেহেতু বিভিন্ন কাৰ্যালয় প্ৰতিষ্ঠা হৈছে কাৰ্যালয়ত সোমাই পেলাই চাহ কাপ খাই যাব বা ৰুটি এখন খাই যাব চেষ্টা কৰোঁ আজি মৰিগাঁওলৈকে ৰহালৈকে গৈছিলোঁ ঘূৰি আহোঁতে জাগিৰোডত আমাৰ মণ্ডল কাৰ্যালয়ত সোমাই আমি সকলোৱে ৰুটি এখন খালোঁ জাগিৰোড যিহেতুকে এক উদ্যোগিক ক্ষেত্ৰলৈ পৰিণত হোৱাৰ কথা আগবাঢ়িছে ইয়াৰ পিছত কেনেধৰণে গুৱাহাটী চিটি এক্সপানশ্যনৰ 3 আগষ্ট তাৰিখৰ পৰা আমি আশা কৰিছোঁ যে টাটাৰ সেমি কন্ট্ৰেক্টৰ প্ৰজেক্টত আমি ভূমি পূজন কৰিম সিদিনাখনৰ পৰাই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব 2 বছৰৰ ভিতৰত টাটা প্ৰজেক্ট আমাৰ সম্পূৰ্ণ হ'ব আৰু এটা আমাৰ প্ৰজেক্ট আছে ভাৰত চৰকাৰক আমি এখন আঁচনি দি থৈছোঁ 500 কোটি টকাৰ জাগিৰোড আৰু গুৱাহাটীৰ মাজত কানেক্টিভিটিটো ইম্প্ৰুভ কৰাৰ কাৰণে এতিয়া ইয়াত যিটো ৰিং ৰোড হ'ব ৰিং ৰোডে এটা পৰ্যায়লৈকে আমাক কানেক্টিভিটি দিব কিন্তু বাকি কানেক্টিভিটিখিনি আৰু সুন্দৰ কৰাৰ বাবে আৰু আন সুবিধা ভাল ষ্টেডিয়াম স্কুল কলেজ এইবিলাকৰ কাৰণে আমি এখন 500 কোটি টকাৰ আঁচনি দি থৈ দিছোঁ সেই আঁচনিখনৰ অনুমোদন হ'ল জাগিৰোডত টাটা প্ৰজেক্টটো কেন্দ্ৰ কৰি বহুতখিনি সামাজিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব লগে লগে আমি এইটো কথাও সচেতন যেহেতু জাগিৰোডৰ আশে পাশে আমাৰ তিৱা জনজাতিৰ লোকসকল বসবাস কৰে গতিকে আমি সম্প্ৰসাৰণটো এনেকেও বিচৰা নাই যাতে জনজাতি লোকসকলৰ ক্ষতি হয় কেতিয়াবা কি হয় বহুত হোয়ে বাৱে কাম হ'লে মানুহৰ মাটিও হেৰাই যায় সেইকাৰণে আমি সাৱধানে অলপ কৰি কামখিনি কৰি গৈ আছোঁ যাতে আমাৰ জনজাতীয় লোকসকলৰ হাতৰ পৰাও ভূমিৰ অধিকাৰ নেহেৰুৱায় আৰু ডেভেলপমেণ্টখিনি অকল সামাজিক ক্ষেত্ৰত হয় যেনেকৈ কলেজৰ হওক আমাৰ ষ্টেডিয়াম এখন হওক য'ত কোনো মানুহৰ আপত্তি নাই তেনেকুৱা ডেভেলপমেণ্ট কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ খুব একদম মহানগৰলৈকে আমি ৰাতিৰ ভিতৰতে ৰূপান্তৰ কৰিব খোজা নাই যাতে মানুহৰ মাজত কোনো এটা ক্ষোভ থাকি নাযায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিল এতিয়া ভূমি পূজন হ'ব কামো আৰম্ভ হ'ব আৰু 30,000 কোটি টকাৰ এটা ইনভেষ্টমেণ্ট আৰু ইয়াৰ আশে পাশে কেইবাটাও ফৰেন কোম্পানী আহিব যোনে এই সেমি কণ্ডাক্টৰবিলাক লৈ গৈ তেওঁলোকৰ কামত ব্যৱহাৰ কৰিব তেওঁলোকৰ বিভিন্ন অফিচো জাগিৰোডত প্ৰতিষ্ঠা হ'ব এটাটো টাটা হ'ল প্লান্ট হ'ল প্লান্টৰ লগত চাৰিওফালে বিভিন্ন কাৰ্যালয় আহিব আৰু বিভিন্ন প্লান্টত
যিবিলাকে ৰ মেটেৰিয়েল দিব তেওঁলোকৰো অফিচ কাছাৰী আহিব গতিকে টাটাক বাদ দিও আৰু বহুত কেইটা প্ৰতিষ্ঠান আমাৰ জাগিৰোডৰ পেপাৰ মিল ক্ষেত্ৰত বহাৰ সম্ভাৱনা আছে স্যাটেলাইট সিটি এখনো বহাৰ কথা আপুনি কৈছে স্যাটেলাইট সিটি তেনেকৈ হৈ যাব মই যিখিনি কৈছো যে অলপ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হলে সিটি হৈয়ে যাব স্যাটেলাইট সিটি হবৰ কাৰণে গুৱাহাটীৰ লগত 2-3টা ৰাস্তা বনাব লাগিব যাতে সমুৱাই হ'ব পাৰে আমাৰ মায়ঙেদি যোৱা ৰাস্তাটো ভাল কৰিব লাগিব গুৱাহাটী হাইৱে ভাল কৰিব লাগিব জোৰাবাটৰ এইখিনি যি আমাৰ পাহাৰ আছে সেই পাহাৰখিনি আমি কাটি সিধা কৰিব খুজিছো ৰিং ৰোড প্ৰজেক্টত যাতে জোৰাবাট পাৰ হওঁতে আমাক 3 মিনিটো নালাগে অৰ্থাৎ গুৱাহাটী আৰু জাগিৰোডৰ ডিষ্টেন্সটো নিজে নিজে কমি যাব যোৱাটোতো ভাল কথা আমাৰতো ক'ব গ'লে আমাৰ গোটেই অসমৰ মিয়া ল'ৰা ছোৱালী বেংগলোৰ কেৰালা সবতো ভৰ্তিয়ে হৈ আছে গৈয়ে আছে কামটো কৰিয়ে আছে আৰু এখন ভাৰতৰ যিটো বিকাশ উদ্যোগিক বিকাশ তাৰ সুযোগ আজি কোনে লৈ আছে কেৰালাত গ'লে মই বৰপেটা ল'ৰা ছোৱালীয়ে লগ পাই থাকো এবাৰ কেৰালাত মই কৈছো মোক আহি কৈছে দাদা আমি বৰপেটীয়া কলগেছিয়া জনিয়া ভাৰতখনটো আমাৰেই গতিকে অকল এই গোটেই সুবিধাবিলাক পমুৱা মুছলমান মানুহখিনিয়ে লোৱাৰ জায়গাত যদি আমাৰ হিন্দু মানুহখিনিও লয় তাতনো বেয়া পাবলগীয়া কি আছে গতিকে হেতুটো আদৰণিহে জনাব লাগে যে আমাৰ মানুহে গৈছে বাংগালোৰত গৈছে কাম কৰিছে চল চক্ৰান্ত কৰি চাকৰি দিম বুলি বোলে মানৱ সৰবৰাহ কৰিছে তেতিয়া বেলেগ কথা চাকৰি কৰিবৰ কাৰণে যদি কোনোবা ইয়াৰ পৰা মানুহ গৈছে তাততো এইটো আমি আদৰণিহে জনাব লাগে ঘৰত ইয়াত যদি 3000 টকা ইনকাম পোৱা নাই 20000 টকা কৰবাত গৈ কাম কৰি আছে ভাৰতখনটো আমাৰে হয় গতিকে আমাৰ দেশত আমি নগৈ কোনে যাব এতিয়া আমাৰ দেশত কোন গৈছে যিসকল বাংলাদেশৰ পৰা আহিছিলে 20-30-40 বছৰ আগত তেওঁলোকে হায়দৰাবাদ অন্ধ্ৰপ্ৰদেশ বাংগালুৰুত গৈ সুবিধা লৈ আছে তাৰ জায়গাত আমি দাস কলিতা মানুহবিলাকেও সুবিধা ল'ব লাগে একোটো বেয়া কথা নহয় নিউজ ডেস্ক ৰিপোৰ্ট টক শো 24